আপোনালোকে জানে যে 2024 বৰ্ষৰ আইপিএলৰ মহাৰণ চলি আছে আৰু এই মহাৰণত অসমৰ সুপাৰষ্টাৰ বেটাৰ ৰিয়ান পৰাগে কেনেকুৱা প্ৰদৰ্শন কৰি উজলি উঠিবলৈ সক্ষম হৈছে আপোনালোকে হয়তো গম পাইছে আৰু আপোনালোক সকলোকে মই জনাবলৈ পাই সুখী হৈছো যে ৰাজস্থান ৰয়েলছ দলটিয়ে মাত্ৰ এখন খেল আইপিএলত খেলাৰ পাছতে অসমৰ সুপাৰষ্টাৰ বেটাৰ গৰাকীয়ে দুটামান বিৰল কৃতিমানৰ অধিকাৰী হ'বলৈ গৈ আছে বা দুটাকৈ ৰেকৰ্ড গঢ়িবলৈ সক্ষম হ'বলৈ গৈ আছে আৰু মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে নেক্সট খেল ৰাজস্থানৰ আছে গতিকে এই খেলখন খেলাৰ পাছতে অসমৰ সুপাৰষ্টাৰ বেটাৰ গৰাকীয়ে দুটাকৈ ৰেকৰ্ড গঢ়িব দুটা বিৰল কৃতিমানৰ অধিকাৰী হ'বলৈ গৈ আছে আৰু কি ৰেকৰ্ড গঢ়িব সেই বিষয়ে যদি আপোনালোকে সবিশেষ জানিব বিচাৰিছে তেনেহলে এই ভিডিঅটো একেবাৰে প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব পাৰে কিন্তু তাৰ আগতে ভিডিঅটো এটা লাইক লগতে চেনেলটো এনেকুৱা ধৰণৰ সুন্দৰ খবৰৰ বাবে এতিয়াই সাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব আৰু মই পুনৰ আহিছো আজি ভিডিঅটোৰ মূল বিষয়টো লৈ আপোনালোকে জানে যে ৰিয়ান পৰাগ এগৰাকী অলৰাউণ্ডাৰ হয় তেখেতে বেটিং বলিং দুইটাই কৰিব পাৰে গতিকে আৰু মাত্ৰ এখন খেল খেলিলে ৰিয়ান পৰাগে হয়তো 1000 ৰান আইপিএলত সংগ্ৰহ কৰিবলৈ সক্ষম হ'ব এতিয়া ৰিয়ান পৰাগে 900 প্লাস ৰান মাৰি থৈছে আৰু আইপিএলত তেখেতে যদি মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে খুব এটা সুন্দৰ ইনিংছ খেলি দিয়ে তেনেহলে ৰিয়ান পৰাগে আইপিএলত আটাইতকৈ বেছি কম বয়সতে 1000 ৰান মৰা খেলুৱৈ হিচাপে পৰিগণিত হ'বলৈ গৈ আছে প্ৰথম গৰাকী অলৰাউণ্ডাৰ হ'ব যিয়ে নেকি মাত্ৰ 22 বছৰ বয়সতে আইপিএল ইতিহাসত 1000 ৰান মাৰিবলৈ সক্ষম হ'ব আৰু এইটো এটা ৰেকৰ্ড গঢ়িবলৈ গৈ আছে বুলি ক'ব লাগিব অসমৰ সুপাৰষ্টাৰ বেটাৰ গৰাকীয়ে আৰু বহুতো অলৰাউণ্ডাৰ আছে নো ডাউট ইণ্ডিয়া টিমত কিমান অলৰাউণ্ডাৰ আছে ডমেষ্টিকৰ কিমান অলৰাউণ্ডাৰ আছে কিন্তু ৰিয়ান পৰাগে মাত্ৰ 22 বছৰ বয়সতে আইপিএলত 1000 ৰান মাৰিবলৈ সক্ষম হ'ব আৰু মই কেৱল অলৰাউণ্ডাৰৰ কথা কৈ আছো মই কেৱল অলৰাউণ্ডাৰ খেলুৱৈসকলৰ কথাহে কৈ আছো ৰবীন্দ্ৰ জাদেজাই আজিলৈকে কিমান আইপিএল খেলিলে আপোনালোকে জানে 250 খনতকৈ অধিক বেছি আইপিএলৰ মেচ খেলিলে কিন্তু তেখেতে প্ৰায় 100-150 খন মেচ লাগি গ'ল তাৰ পাছত 1000 ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল আইপিএলত কিন্তু ৰিয়ান পৰাগৰ এটো বিৰল কৃতিমান বুলি ক'ব লাগিব যে মাত্ৰ 55-56 টা ইনিংছতে 1000 ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হ'ব 1000 ৰান মাৰিবলৈ সক্ষম হ'ব আৰু এইটো ৰাজস্থান ৰয়েলছ দলটিৰ হৈ ৰিয়ান পৰাগে কৰিবলৈ গৈ আছে বা এমআই দলৰ বিৰুদ্ধে তেখেতে এটো কৰিব কিন্তু আৰআৰ দলৰ হৈ তেখেতে যেহেতু খেলিব গতিকে ৰাজস্থান ৰয়েলছ দলৰ হৈ এটো এটা বিৰল কৃতিমানৰ অধিকাৰী ৰিয়ান পৰাগ হ'বলৈ গৈ আছে আৰু কেইখনমান আইপিএলৰ মেচ খেলাৰ পাছতে তাৰ পাছতে দ্বিতীয়টো যেটো ৰেকৰ্ড ৰিয়ান পৰাগে গঢ়িবলৈ গৈ আছে হেতু আপোনালোকক জনাই দিব বিচাৰিছো যে আইপিএলত আটাইতকৈ বেছি কম বয়সীয়া খেলুৱৈ হিচাপে পৰিগণিত হ'বলৈ গৈ আছে যিয়ে নেকি আইপিএলত বা আইপিএল ইতিহাসত 50 টাকৈ 4 মাৰিবলৈ ক্ষমা কৰিব 50 টাকৈ 6 মাৰিবলৈ সক্ষম হ'ব মানে 50 টা 6 আইপিএলত মৰাটো কিমান বেছি ডাঙৰ কথা আপোনালোকে জানে এতিয়া ৰিয়ান পৰাগে 46 টা আইপিএলত 6 মাৰি আছে আৰু হয়তো তেখেতে 4 টা 6 মাৰিলেই এই বিৰল কৃতিমানৰ অধিকাৰী হ'ব অসমৰ সুপাৰষ্টাৰ বেটাৰ গৰাকী আৰু আইপিএলত আচলতে 100 টা 6 মৰাটো বহুত বেছি ডাঙৰ কথা 50 টা 6 মৰাটো বহুত বেছি ডাঙৰ কথা বহুত বেছি কম খেলুৱৈৰ এই ৰেকৰ্ডটো আছে আৰু বিৰাট কোহলিয়ে হয়তো ইমান মেচ খেলি 200 টা 300 টা হে আজিলৈকে 6 মাৰিবলৈ সক্ষম হৈছে কিন্তু ৰিয়ান পৰাগে যিমান আজিলৈকে মেচ খেলিছে এই সিজনতে তেখেতে প্ৰায় 20 টাকৈ 6 মাৰিছে গতিকে বহুত বেছি এটা ডাঙৰ কথা বুলি ক'ব লাগিব 50 টা 6 মাৰাৰ পাছতে এটো ৰেকৰ্ড হৈ যাব মাত্ৰ 22 বছৰ বয়সতে আইপিএল ইতিহাসত 50 টাকৈ 6 মৰাটো ইমান বেছি সহজ কথা নহয় তেখেতে নিজৰ নাম সোণালী পাতত লিখিবলৈ সক্ষম হ'ব বুলি ক'ব লাগিব আৰু আপোনালোকক জনাই দিব বিচাৰিছো যে আইপিএলৰ আটাইতকৈ বেছি কম বয়সতে অৰ্ধশতক মৰা খেলুৱৈ হৈছে ৰিয়ান পৰাগ এটো এটা ৰেকৰ্ডটো তেখেতৰ আছেই হেতু ৰেকৰ্ড সোণালী কাগজত লিখাই আছে তেখেতৰ নাম গতিকে তাৰ পাছত দুটাকৈ বিৰল কৃতিমানৰ অধিকাৰী এটা ৰিয়ান পৰাগ হ'বলৈ গৈ আছে গতিকে আপোনালোকে ভিডিঅটো এটা লাইক কৰি থৈ যাবলৈ নাপাহৰিব আৰু এই ভিডিঅটো মই ইমানতে সামৰণি মাৰিব বিচাৰিছো থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিঅ